নগাঁৱত এইবাৰ প্ৰবঞ্চনাৰে লুট কৰি নিলে শ্ৰমিকৰ ধন। হয়, নগাঁৱৰ মৰি কলঙত সংঘটিত হৈছে এই ঘটনা। কেইবাজনো শ্ৰমিকক চৰকাৰী শ্ৰমিক আঁচনিৰ চেক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি প্ৰতিজন শ্ৰমিকৰ পৰা লৈ যায় 10,000কৈ টকা। সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। তথ্য অনুসৰি কামপুৰ কচুৱা পাহাৰতলীৰ কেইবাজনো শ্ৰমিক জাগুনৰ পৰা কাম কৰি ঈদৰ বাবে ঘৰলৈ আহি থকা অৱস্থাত নগাঁৱত এজন লোকে শ্ৰমিকলৈ চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰিছে বুলি ভুৱা প্ৰতিশ্ৰুতি দেখুৱাই মৰিকলং চাৰিআলিলৈ আনি প্ৰতিজন শ্ৰমিকৰ পৰা 10,000কৈ টকা সংগ্ৰহ কৰি উধাও হয়। পাছত শ্ৰমিক কেইজনে মৰিকলং আৰক্ষীক সকলো ঘটনা বিৱৰি কোৱাত আৰক্ষীয়ে CCTV কেমেৰাৰ ভিডিঅ' সংগ্ৰহ কৰি অভিযান চলাইছে যদিও দুৰ্বৃত্তক এই পৰ্যন্ত আটক কৰিব পৰা নাই। আমি জাগুনৰ পৰা কাম কৰি আহি আছিলোঁ ঘৰলৈ ঈদ বুলি। অহাৰ পিছত আমি চিভিল গেটত আহি ৰখাৰ পিছত এজন মানুহে আমাক লগ পালে। লগ পাই ক'লে বোলে সেই আপোনালোকে লেবাৰ হয়নে? বোলে হয়, আমি লেবাৰ। আপোনালোকেতো এটা চেক পাব, গতিকে আপোনালোকে এটা কাম কৰক, 20,000 টকা দিয়ক। আপোনালোকে এতিয়া মোৰ পকেটত চেক, এইটো চাওক নোট বই, এইটো নোট বইত চব লিখা আছে, আপোনালোকে চেক পাব। তো টকা দিয়ক, আমি আপোনালোকৰ চেক উলিয়াই দিম। সেই বুলি কৈ আমাৰ পৰা 20,000 টকা লৈ যায়। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।